টোল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ TRTC গুৱাহাটীৰ ফালৰ পৰা নতুনকৈ ওলাইছে আপোনালোকৰ কাৰণে 26টা পোষ্ট আৰু এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰাৰ যদি আপোনালোকে কৰিব বিচাৰে ইয়াৰ আপোনালোকৰ বৰ্তমান আৰম্ভ হৈ গৈছে টোটেল পদ হৈছে 26টা আপোনালোকৰ ইয়াৰে মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে ওলাইছে 17টা সিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে ওলাইছে 2টা ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে ওলাইছে 4টা আৰু গ্ৰেজুৱেশ্যন ইন আৰ্টছ সায়েন্স কমাৰ্চ উইথ 6 month সাৰ্টিফিকেট কোৰ্স ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে ওলাইছে 3টা অৰ্থাৎ আপোনালোকে BA পাস কৰা হলেও হ'ব খালি কম্পিউটাৰ সাৰ্টিফিকেট আপোনালোকৰ 6 মাহৰ থাকিব লাগিব আৰু নেম অফ ইনষ্টিটিউটটো হৈছে টোল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ চমুকৈ TRTC গুৱাহাটী ফালৰ পৰা ওলাইছে আৰু এই পদকেইটা আপোনালোকৰ অনলাইন আবেদন নহয় ৱেলক ইন ইন্টাৰভিউটো আপোনালোকৰ ডাইৰেক্ট ইন্টাৰভিউ হ'ব যদি আপোনালোকে ভাবিছে যে এই পদকেইটাৰ কাৰণে মই ইন্টাৰভিউ দিম তেতিয়া আপোনালোকে এপ্লাই কৰিম বুলি ইয়াত কোনো ধৰণৰ অনলাইন এপ্লাই কৰা আপোনালোকৰ ইয়াত সুবিধা নাই আপোনালোকে ডাইৰেক্ট ইন্টাৰভিউ দিব লাগিব আৰু ইন্টাৰভিউ এড্ৰেছটো আপোনালোকৰ ইয়াত মই আপোনালোকক জনাই দিছো আপোনালোকৰ দৰমহাটো আপোনালোকৰ থৈ দিছে কিমান থাকিব আপোনালোকৰ ইন্টাৰভিউ হ'ব 18 জানুৱাৰী 2025 সময়টো দিছে 9টা বজাৰ পৰা হ'ব আৰু নোটো দিছে আপোনালোকৰ টোল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ মিনিষ্ট্ৰি অফ মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 781031 তো মই এড্ৰেছটো আকৌ কৈছো আপোনালোকক টোল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ মিনিষ্ট্ৰি অফ মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 781031 তো এই এড্ৰেছটোত আপোনালোকে 18 জানুৱাৰী এত আপোনালোকে যাব লাগিব আৰু ইন্টাৰভিউ সময় হৈছে 9টা বজাৰ পৰা হ'ব আৰু কিমান লৈকে হ'ব ইয়াত ধৰি দিয়া নাই যেহেতু আপোনালোকৰ ক্যান্ডিডেটৰ ওপৰত কথা আপোনালোকে এখানে 9টা বজাত গৈ আপোনালোকে ইন্টাৰভিউটো দিব পাৰিব আৰু ডেটটো হৈছে 18 জানুৱাৰী ডকুমেন্টস ৰিকোয়াৰ্ড হিচাপে ধৰি দিছে আপোনালোকৰ অল অৰিজিনাল এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেন্টস আপোনালোকৰ যোনগিটা আপোনালোকৰ ITI আছে তেওঁলোকে পঢ়াৰ উপৰিও সেই ডকুমেন্টস গিটা নিব লাগিব যোনসকল BA পাস তেওঁলোকে BA পাস আৰু কম্পিউটাৰ সাৰ্টিফিকেট বাকি আপোনালোকৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ডকুমেন্টস আৰু বায়োডাটা তো এই গিটা লৈ গলে হ'ব আপোনালোকে এই গিটা লৈ 18 জানুৱাৰীত আপোনালোকে এই এড্ৰেছটোত যাব লাগিব